Good evening everyone. আজি ক্লাছটোত মই কেইটামান most important determiner explain কৰি দিম যিবোৰ তোমালোকৰ এক্সামিনেশনৰ বাবে খুবেই ইম্পৰ্টেন্ট হয় গতিকে মই আৰু লেট নকৰাকৈ মই এতিয়া বোৰ্ডত এক্সপ্লেইন কৰিবলৈ গৈ আছো জাস্ট ইউ নিড টু কনসেন্ট্ৰেট ঠিক আছে এইখিনিতে মই তোমালোকক জনাই দিও এনেকুৱা ধৰণৰ ডিটাৰমিনাৰ কিন্তু খুবেই ইম্পৰ্টেন্ট হয় তোমালোকে বুজিবলৈ চেষ্টা কৰিবা সো মই প্ৰথম কোৱেশ্চন এবাৰ পঢ়ি দি আছো ইয়াত লিখা আছে We have only dash information আৰু ব্ৰেকেটত দুটা ডিটাৰমিনাৰ দিয়া আছে এটা হল few আৰু আনটো হল little সো এইখিনিতে মই তোমালোকক জনাই দিও কোনো ডিটাৰমিনাৰ শুদ্ধকৈ লিখিবলৈ হলে প্ৰথমত আমাক ডিটাৰমিনাৰছ বোৰৰ মিনিং বা অৰ্থখিনি জানিব লাগিব সো মই তোমালোকক বুজাই দি আছো তোমালোকে ভালদৰে বুজিবলৈ চেষ্টা কৰিবা ইয়াত ব্ৰেকেটত দুটা ডিটাৰমিনাৰ দিয়া আছে few and little দুটাৰে মিনিং হয়তো তোমালোকে নিশ্চয় জানা few আৰু littleৰ মিনিং খিনি হল দুটা ওয়াৰ্ডৰ মিনিং খিনি প্ৰায় নথকা বা প্ৰায় নাই অৰ্থাৎ নেগেটিভ সেন্সত ব্যৱহাৰ কৰা হয় জিকে নহক তেনে হলে few আৰু littleৰ পাৰ্থক্যখিনি কি আছে পাৰ্থক্যখিনি হল যে few সদায় কাউন্টেবল নাউনৰ সন্মুখত ব্যৱহাৰ কৰা হয় অৰ্থাৎ যিবোৰ নাউন আমি হিসাব কৰিব পাৰি সেইবোৰ কাউন্টেবল নাউন বুলি কোৱা হয় আৰু তেনেকুৱা নাউনৰ সন্মুখত few ব্যৱহাৰ কৰা হয় আৰু লিটল যিবোৰ আনকাউন্টেবল নাউন হয় অৰ্থাৎ যিবোৰ নাউন আমি হিসাব কৰিব নোৱাৰি সেইবোৰ নাউনৰ সন্মুখত সদায় আমি লিটল ব্যৱহাৰ কৰিম few ব্যৱহাৰ নকৰিম সো এইখিনিতে আমি কনসেপচনখিনি ক্লিয়াৰ কৰি ললো এতিয়া আমি কোৱেশ্চনটোলৈ পুনৰ এবাৰ যাও ইয়াত লিখা আছে We have very dash information তোমালোকে সদায় দেখিবা ড্যাশৰ পিছত যেটো নাউন দিয়া থাকিব সেইটো কাউন্টেবল নাউন হয় নে আনকাউন্টেবল হয় সেইটোৰ ওপৰত নিৰ্ভৰ কৰিহে আমি few বা little টো ইউজ কৰিম সো ইয়াত দিয়া আছে ইনফৰমেশন অৰ্থাৎ খবৰ ইনফৰমেশন সদায় আনকাউন্টেবল নাউন হয় ওকে সো এইখিনিতে মই তোমালোকক জনাই দিও যেটো আনকাউন্টেবল নাউন সদায় আনকাউন্টেবল নাউনৰ সন্মুখত সদায় লিটল ব্যৱহাৰ কৰা হয় তেনে হলে আমি যেটো পালো এটো আনকাউন্টেবল নাউন সো নো ডাউট we have to use here little but not few so your answer will be we have very little information this is the right answer এতিয়া মই next question tole agubai goisu tumaloko hadu question to dekhisa iyer likha ase dash European tourist met me yesterday this is the question and the determiner has been given in the bracket is an a n and d so ekhinite ma tumalokok janai diu a n ro d bohuto niyom ase ব্যবহার হোৱাৰ এইবোৰৰ ওপৰত মই অলৰেডি ভিডিও বনাই দিছো যদি তোমালোকে এতিয়ালৈকে দেখা নাই তেনে হলে ডেসক্ৰিপচনত লিংক দিয়া আছে তোমালোকে চাই লবা সো ইয়াত সোৱা কি দিছে dash European tourist met me yesterday অৰ্থাৎ এগৰাকী ইউৰোপিয়ান টুৰিষ্টে জুৱাকালি মোৰ লগ পাইছিল বা মোক দেখিছিল এনেকুৱা ধৰণৰ কথাখিনি ইয়াত দিয়া আছে সো এ আমি সাধাৰণতে এ আৰু এন এটা বুজাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰো আৰু এটো ইনডেফিনিট আৰ্টিকেল বুলি কোৱা হয় আৰু ডিক ডেফিনিট আৰ্টিকেল বুলি কোৱা হয় তো যেন হক ইয়াত কোৱা আছে এগৰাকী বা এজন টুৰিষ্টে জুৱাকালি মোৰ লগ ধৰিছিল তো ইয়াত যেটো এগৰাকী বা এজনৰ কথা আহিছে গতিকে আমি এ নহলে এন ব্যৱহাৰ কৰিম ইয়াত ডি নহব ৰাইট এতিয়া কথা হল ইয়াত এ হ'ব নে এন হ'ব সো আমি আগত পাই আহিছো যে যদি কোনো ওয়াৰ্ডৰ সন্মুখৰ অৰ্থাৎ প্ৰথম লেটাৰটো যদি কনসনেন্ট হয় তেনে হলে সাধাৰণতে আমি এ ব্যৱহাৰ কৰিছিলো আৰু যদি ভাৱেল তেনে হলে এন ব্যৱহাৰ কৰিছিলো কিন্তু কেতবাৰ নিয়ম আছে যেনেকুৱা এই শব্দটো আমি এবাৰ চাই লম ইউৰোপিয়ান এই শব্দটো স্টাৰ্ট হৈছে ইৰে স্টাৰ্ট হৈছে আৰু আমি প্ৰথমৰ পৰা পাই আহিছো যদি ভাৱেল হয় প্ৰথম লেটাৰটো তেনে হলে এন হ'ব আৰু ইয়াত ই দিয়া আছে ইটো হল ভাৱেল তেনে হলে এন হ'ব লাগে ৰাইট ইয়াত কি হ'ব লাগে এন হ'ব লাগে কিন্তু তোমালোকে মনত ৰাখিবা যদি কোনো ভাৱেলৰ সাউন্ড অৰ্থাৎ উচ্চাৰণ যেতিয়া আমি এটা শব্দ উচ্চাৰণ কৰিম আৰু সেই শব্দ উচ্চাৰণ কৰোতে যদি ভাৱেলৰ উচ্চাৰণটো প্ৰথমত ইউৰ দৰে হয় ইউ এটো মনত ৰাখিবা তোমালোকে যেনেকৈ ইউৰোপিয়ান এটো শব্দ উচ্চাৰণ কৰোতে আমি প্ৰথমত ইউ
তাৰ পিছত ৰোপিয়ান উচ্চাৰণ কৰো অৰ্থাৎ শব্দটো উচ্চাৰণ কৰাতে আমি ইউৰ উচ্চাৰণ কৰো আৰু কথাখিনি হল যদি কোনো ভাৱেলৰ উচ্চাৰণ ইউৰ দৰে হয় তেনেহলে তেনেকুৱা ভাৱেলৰ সন্মুখত আমি কেতিয়াও এন নিলিখিম তাৰ সন্মুখত তেনেহলে কি লিখিম আমি সদায় এ লিখিম so here will be a European tourist met me yesterday this is the right answer so my dear student তোমালোকে এবাৰ পিছৰ কোৱেশ্চন কেইটা চাই লোৱা মই বুজাই দি আছো ওকে তোমালোকে হয়তো কোৱেশ্চন কেইটা চাই লৈছা মই এতিয়া কোৱেশ্চন নম্বৰ 6 টো এবাৰ পঢ়ি দি আছো তাৰ পিছত এক্সপ্লেইন কৰি দি আছো ইয়াত লিখা আছে do you have dash complaint against me ইয়াত এটা কোৱেশ্চন মাৰ্ক হ'ব so this is the question আৰু কোৱেশ্চনটোত সুধিছে আমাক যে do you have dash complaint against me more against more বিপৰীতত তোমাৰ কোনো কমপ্লেইন অৰ্থাৎ অভিযোগ আছে নেকি so this is the question আৰু ব্ৰেকেটত দিয়া আছে any and some any শব্দটোৰ অৰ্থ হৈছে যিকোনো বা কোনো এনেকুৱা ধৰণৰ অৰ্থ প্ৰকাশ কৰে আৰু some means কিছুমান বা কিছু সংখ্যক এনেকুৱা ধৰণৰ অৰ্থ প্ৰকাশ কৰে কিন্তু ইয়াত কথা হল any আৰু some দুটা কিন্তু countable and uncountable নাউনৰ সন্মুখত ব্যৱহাৰ কৰা হয় কিন্তু তোমালোকৰ সুবিধাৰ কাৰণে মই সহজকৈ বুজাই দিবলৈ চেষ্টা কৰিছো যদি তোমালোকে ব্ৰেকেটত any আৰু some দেখিবলৈ পোৱা আৰু কোৱেশ্চনটো যদি interrogative sentenceত দিয়া থাকে this sentence has been written in an interrogative sentence যদি কোনো কোৱেশ্চন interrogative sentenceত লিখা থাকে আৰু ব্ৰেকেটত তোমালোকে some বা any দেখিবলৈ পোৱা তেনেহলে তোমালোকে তাত any লিখি দিবা শুদ্ধ হ'ব আৰু তাৰ উপৰিও তোমালোকে বুজি কৰিবলৈ চেষ্টা কৰিবা তেনেহলে তো 100% শুদ্ধ হ'বই যেনেকৈ ইয়াত কোৱা হৈছে যে মোৰ এগেইনষ্টত মোৰ বিপৰীতত তোমাৰ কোনো কমপ্লেইন্ট আছে নেকি কোনো কমপ্লেইন্ট সো কোনো শব্দৰ অৰ্থখিনি ইয়াত প্ৰকাশ কৰিব পাৰিব অনলি এনি শব্দটোৱে সামে কৰিব নোৱাৰে সো ইয়াত কি হ'ব এনি কমপ্লেইন্ট কোনো কমপ্লেইন্ট আছে নেকি সাম কমপ্লেইন্ট নহব সো ইয়াত হ'ব do you have any complaint against me so shortcut পদ্ধতিটো হল যদি তোমালোকে কোৱেশ্চনটো ইন্টাৰোগেটিভ সেন্টেন্সত দেখিবলৈ পোৱা আৰু ইয়াত some আৰু any দিয়া আছে তেনেহলে তোমালোকে any লিখি দিবা 100% শুদ্ধ হ'ব সো এতিয়া মই নেক্সট কোৱেশ্চনটো লাগোৱাই গৈছো ইয়াত লিখা আছে dash friends he had have left him আৰু ব্ৰেকেটৰ ভিতৰত দিয়া আছে the few a few আৰু ইয়াত অকল few হ'ব ইয়াত পুনৰ এবাৰ the few লিখা হৈছে সো মই পুনৰ এবাৰ কোৱেশ্চনটো পঢ়ি দিছো আৰু তোমালোকক বুজাই দিছো তাৰ পিছত কি হ'ব শুদ্ধ সেইটো মই বুজাই দি আছো মই এখিনিতে তোমালোকক জনাই দিও তোমালোকে কিন্তু জাস্ট কনসেপচনটো ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিবা কাৰণ এনেকুৱা ধৰণৰ ডাইৰেক্ট কোৱেশ্চন নাহিব পাৰে কিন্তু নিয়মবোৰ ডাইৰেক্ট আহিব সো তোমালোকে জাস্ট নিয়মবোৰ মনত ৰাখিবলৈ চেষ্টা কৰিবা ইয়াত কোৱা আছে dash friends he had অৰ্থাৎ যি কেইজন বন্ধু তেখেতৰ আছিল I repeat it once again তেখেতৰ যি কেইজন বা যি কেইগৰাকী বন্ধু আছিল have left him means গোটেই কেইগৰাকী বন্ধু তেখেতক এৰি দিছিল অৰ্থাৎ এতিয়া তেখেতৰ লগত কোনো বন্ধুত্ব নাই সো ইয়াত কি বুজালে যে তেখেতৰ যি কেইজন বন্ধু আছে গোটেই কেইজন তেখেতক এৰি দিছিল সো ইয়াত কেইজন বন্ধুৰ কথা কোৱা আছে কোৱাচোন বাৰু ইয়াত কোৱা আছে তেখেতৰ যি কেইজন বন্ধু আছে অৰ্থাৎ গোটেই কেইজন বন্ধুক বুজোৱা হৈছে ইয়াত ওকে সো এতিয়া আমি অপচনবোৰলৈ এবাৰ যাও তাৰ পিছত মই পুনৰ এবাৰ বুজাই দি আছো the few a few and few means প্ৰায় নথকা নেগেটিভ সেন্সত ব্যৱহাৰ কৰা হয় a few শব্দটোৰ অৰ্থ হৈছে অলপ থকা বা অলপ পৰিমাণ অলপ সংখ্যক থকাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় আৰু the few যিখিনি আছে গোটেইখিনি বুজোৱাৰ ক্ষেত্ৰত যি কেইটা আছে গোটেইকেইটা বুজোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় আৰু এইবোৰ সদায় কাউন্টেবল নাউনৰ সন্মুখত ব্যৱহাৰ কৰা হয় এটো মোস্ট ইম্পৰ্টেন্ট কথা হয় তোমালোকে মনত ৰাখিবা সো আমি few means প্ৰায় নথকা a few means অলপ থকা আৰু the few means যিখিনি আছে যেতিয়া গোটেইখিনিকে বুজোৱা হ'ব তেতিয়া কিন্তু the few ব্যৱহাৰ কৰা হ'ব আৰু সেন্টেন্সৰ মিনিংখিনি তো আমি অলৰেডি বুজি ললো মই পুনৰ এবাৰ বুজাই দি আছো যে তেখেতৰ যি কেইগৰাকী বন্ধু আছে গোটেই কেইগৰাকী তেখেতক এৰি দিছিল সো ইয়াত যি কেইগৰাকী অৰ্থাৎ গোটেই কেইজন বন্ধুৰ কথা কোৱা হৈছে সো আমি গোটেই কেইজন বুজোৱাৰ ক্ষেত্ৰত কি ব্যৱহাৰ কৰিম the few সো ইয়াত হ'ব the
the few. So the right answer will be here. The few friends he had have left him. So this is the right and correct answer. এতিয়া মই আজিৰ ক্লাছৰ লাষ্ট কোৱেশ্চনটো এবাৰ পঢ়ি দিছো তাৰ পিছত এক্সপ্লেইন কৰি দিছো ইয়াত লিখা আছে ড্যাশ নলেজ ইজ আ ডেঞ্জারাস থিং এটো এটা কথা হয় প্ৰভাৱ হয় যে ড্যাশ নলেজ ইজ আ ডেঞ্জারাস থিং আৰু ব্ৰেকেটত দিয়া আছে লিটল আ লিটল দি লিটল এতিয়া মই ফিউৰ লগত লিটলৰ পাৰ্থক্যখিনি এবাৰ বুজাই দি আছো মই আগতে কৈছিলো ফিউ আৰু লিটলৰ মিনিংখিনি একে অৰ্থখিনি একে কিন্তু ব্যৱহাৰৰ কাৰণে হিয়তৰ পাৰ্থক্য ক'ত আছে যে ফিউবোৰ সদায় কাউন্টেবল নাউনৰ সন্মুখত ব্যৱহাৰ কৰা হয় আৰু লিটলবোৰ সদায় আনকাউন্টেবল নাউনৰ সন্মুখত ব্যৱহাৰ কৰা হয় আৰু লিটল মিন্স প্ৰায় নথকা অৰ্থাৎ নেগেটিভ সেন্সত ব্যৱহাৰ কৰা হয় আ লিটল মিন্স অলপ পৰিমাণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় এণ্ড দি লিটল মিন্স যিখিনি আছে যেতিয়া গোটেইখিনিকে বুজাব তেতিয়া দি লিটল ব্যৱহাৰ কৰা হয় তো এই সেন্টেন্সৰ মিনিংখিনি মই তোমালোকক বুজাই দি আছো ইয়াত কোৱা হৈছে আমি সকলোৱে জানো হয়তো এটা কথা যে অল্পবিদ্যা ভয়ংকাৰী আই থিংক তোমালোকে এইটো কথা জানা যে অল্পবিদ্যা ভয়ংকাৰী ড্যাশ নলেজ ইজ আ ডেঞ্জারাস থিং এই সেন্টেন্সৰ মিনিং হল অল্পবিদ্যা ভয়ংকাৰী সো ইয়াত অলপ পৰিমাণৰ কথা কোৱা আছে অলপ থকাৰ কথা কোৱা আছে লিটল মিন্স প্ৰায় নথকা দি লিটল মিন্স যিখিনি আছে গোটেইখিনিকে কিন্তু সেন্টেন্সটোত কোৱা আছে অল্পবিদ্যা কম পৰিমাণৰ বিদ্যা অলপ জনা শুনা ব্যক্তিৰ বিদ্যাখিনি কি জ্ঞানখিনি সদায় ভয়ংকাৰী হয় ওকে সো ড্যাশ নলেজ ইজ আ ডেঞ্জারাস থিং ইয়াত নলেজ দিয়া আছে তোমালোকৰ কেতিয়াবা ড্যাশ লাৰ্নিংও থাকিব পাৰে ইয়াত ড্যাশ লাৰ্নিং বা ড্যাশ নলেজ ইজ আ ডেঞ্জারাস থিং এনেকৈ থাকিব পাৰে তো ড্যাশ লাৰ্নিং এণ্ড ড্যাশ নলেজ মিন্স অল্প জ্ঞান আৰু লাৰ্নিং মিন্স অল্প বিদ্যা তো এনেকুৱা ধৰণৰ সেন্টেন্সৰ মিনিংখিনি হয় তো যিকে নহওক ড্যাশ নলেজ বা ড্যাশ লাৰ্নিং থাকিলে আৰু এনেকুৱা সেন্টেন্স যদি দিয়া থাকে আ ডেঞ্জারাস থিং তেনেহলে এইখিনিৰ মিনিং হ'ব যে অল্প জ্ঞান বা অল্প বিদ্যা সদায় ভয়ংকাৰী হয় সো অলপ পৰিমাণৰ থকা কথা কোৱা হৈছে ইয়াত আৰু অলপ পৰিমাণৰ কাৰণে আমি সদায় a little ব্যবহাৰ কৰিম ঠিক আছে সো ইয়াৰ will be a little knowledge বা a little learning যেটো থাকিব সেইটো লিখিব লাগিব is a dangerous thing so my dear student মই গোটেইকেইটা ইয়াত সমাধান কৰি দিলো মই যিখিনি পাৰিছো গোটেইখিনি এক্সপ্লেইন কৰি দিলো গতিকে তোমালোকৰ এতিয়ালৈকে কিবা ডাউট কোৱেশ্চন কোৱেৰি যদি থাকি যায় তেনেহলে তোমালোকে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰিবা মই তোমালোকৰ কমেন্টৰ আনসাৰ দিবলৈ সদায় সাজু হৈ আছো সো এইখিনিতে মই আজি ক্লাছটো শেষ কৰিবলৈ গৈ আছো যদি তোমালোকৰ ক্লাছটো ভাল লাগিছে তেনেহলে লাইক এটা কৰিবলৈ নাপাহৰিবা লগতে সাবস্ক্ৰাইব কৰিবা আৰু লগতে তোমালোকৰ ফ্ৰেণ্ডছ বন্ধু বান্ধৱীলৈ ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু এনেকুৱা ধৰণৰ ভিডিওবোৰ যদি তোমালোকে পাই থাকিব বিচাৰা তেনেহলে ওচৰত থকা নোটিফিকেশন বেলটো কেতিয়াও প্ৰেছ কৰিবলৈ নাপাহৰিবা দেই সো আজিলৈকে এইখিনিয়ে থ্যাংক ইউ হ্যাভ আ গুড ডে